এটা আচৰিত ধৰণৰ মন্দিৰ দেখাব লৈছোঁ। মন্দিৰটো মানে কি গোটেই চাৰিওফালে পথাৰ আৰু পথাৰৰ মাজতে মানে মন্দিৰটো আছে। মানে এইটো মন্দিৰটো মানে বহুত পুৰণা মন্দিৰ হয়। আমি তেতিয়া হয়তো জন্মই হোৱা নাছিলোঁ। তেনেকুৱা দিনৰ বহুত দিনৰ পুৰণা মন্দিৰ হয়। মন্দিৰটো আছে বৰ্তমান জয়াবাৰী আৰু ছটাবৰ মাজত। জয়াবাৰী ইফালে পায়, ইফালে ছটাবৰ, তাৰ মাজতে আছে মন্দিৰটো আৰু চাৰিওফালে পথাৰ। এই পথাৰৰ মাজতে মন্দিৰটো আছে। মানে কি এইটো বানপানীত বোলে উটি আহিছিলে কোৱা মতে। আৰু সেই বিষয়ে আমাৰ এই গাঁৱে জীয়ৰী কবিতা দেৱী, তাই মোৰ ৱাইফ, তাই সেই বিষয়ে আপোনালোকক ক'ব। আপোনালোকক দেখাবলৈ যত্ন কৰিছোঁ। মন্দিৰটো দেখিছে এইটো। আপোনালোক আহক ভিতৰলৈ যাওঁ, মন্দিৰটোত আপোনালোকক দেখাওঁ কি কি আছে কি কি নাই। কিন্তু বহুত পুৰণা মন্দিৰ হয়। নমস্কাৰ বন্ধুসকল। 1986ত বহুত ডাঙৰ বানপানী আহিছিল। সেই বানপানীতে মানে এই মন্দিৰভাগ উটি আহিছিলে। আৰু ইয়াত আমাৰ পথাৰ আছে যিহেতু, ইয়াত মানে আমাৰ মানে দেউতা আৰু মাহঁতে ইয়াত খেতি কৰে। আমাৰ ইয়াত মাটি আছে, পথাৰ খেতি কৰা মাটি। আৰু ইয়াতে মানে ডাঙৰকৈ এটা দ্বীপ আছিলে। আৰু সেই দ্বীপটোতে ৰখি গ'ল এই মন্দিৰভাগ। মানে পানী প্ৰতি বছৰে হয়। ওচৰতে বিল আছে, বোকা বিল। মানে ইয়াৰ মেটেকাবোৰ গুচাব লাগে, তাৰপিছত ইয়াত খেতি কৰে। আৰু আমাৰ দেউতাহঁতে কি কৰিলে, ইয়াত মানে এনেকৈ মেটেকা চেটেকা গুচাওঁতে ভগৱানৰ মূৰ্তিজনৰ যেতিয়া পাই গ'ল, আমাৰ দেউতাৰ দেউতাক আছিলে, মানে মোৰ ককা হয়। আগতে কিন্তু দান বৰঙণি অহা নাছিল। আমি আমাৰ দেউতাই নিজৰ ববীয়াকৈ পূজা পাতল কৰিছিল, ধূপ চাকি জ্বলাইছিল। এনেকৈ কৰি তেখেতক পূজা পাতল কৰি আছিল বাবাক। আৰু আমাৰ দেউতা শিৱ ভক্ত হয়, গতিকে ইয়াতে মানে পূজা পাতল কৰি আছিল। তাৰ পিছৰ পৰা এতিয়া ধৰক আহিলে। আৰু ইয়াত যিমান দেখিছে ডাঙৰ ডাঙৰ গছ বনবিলাক দেখিছেনে ভকতসকল, মোৰ বন্ধুসকল, ইয়াত যে দেখিছে ডাঙৰ ডাঙৰ গছ। আৰু ইয়াত প্ৰায় বহুত গছ কটাও হৈছে বৰ্তমানলৈকে। এতিয়া ইয়াত বহুত গছ কটা হৈছিলে। কিন্তু ফাৰ্ষ্ট যিসকলে এই মন্দিৰভাগত সহায় দিব আহিছিলে, তেখেতসকলে দেখিব ইয়াত উমানন্দ মন্দিৰ বুলি ক'লে এনেকুৱাকৈ মোৰ দেউতাই বনাইছিল। মানে মোৰ দেউতাৰ দেউতাকে ইয়াত আমকে আদি কৰি আহঁত গছ, আম গছ, ঔটেঙা গছ, মধুৰি আমৰ গছ, নাৰিকল গছ, এনেকুৱাকৈ ইমান গছ গছনি লগাইছিল, ফুল গছকে আদি কৰি। মানে বহুত মানে জংঘল নিচিনা আছিল। জংঘল যদি মানে ধুনীয়া হাৱা বতাহ অহা ধুনীয়া এটা পৰিৱেশ, সেউজীয়া পৰিৱেশ কৰি ৰাখিছিল। আৰু জংঘল বুলি ক'লে নহ'ব, সেউজীয়া এটা পৰিৱেশ কৰি ৰাখিছিলে। তাৰপাছত যেতিয়া মন্দিৰভাগ ডাঙৰকৈ বনাব লগা হ'ল, তেতিয়া মানে অলপ গছ গছনি চাইডে চাইডে কাটি দিছে। আৰু তেতিয়া আমাৰ দেউতাই মানে ভগৱানৰ ওচৰত চাকি বন্তি জ্বলাই থাকোঁতে বা লালন পালন কৰি থাকোঁতে মানে সৰুকৈ আমাৰ সমৰ্থ অনুযায়ী সৰুকৈ 4খনমান টিং দি সিহঁতক ধূপ ধূনা জ্বলাব পৰা কৰি থৈছিলে। এতিয়া ৰাজহুৱা হোৱাৰ কাৰণে আৰু চৰকাৰৰ ফালৰ পৰা বহুত সাহাৰ্য আহিছে। এতিয়া সুন্দৰ কৰি তুলিছে পৰিৱেশটো, বাৰু ভালো লাগিছে। বাৰু বাবাও মানে ভাল লাগিছে, মনটো আনন্দ ফূৰ্তি লাগিছে। এনেকুৱা এটা পৰিৱেশ হ'বও লাগে। তাৰপিছত এজনে নন্দীক দান কৰিলে, এজন ভকতে নন্দীক দান কৰিলে। চৰকাৰৰ ফালৰ পৰা লেট্ৰিন বাথৰুম আহিলে। এনেকৈ কৰি ৰাইজেও দিছে, চৰকাৰৰ ফালৰ পৰাও সাহাৰ্য পাইছে। এনেকৈ কৰি মানে উন্নত হৈ গৈছে। দেখিছে এতিয়া আগৰ হৈ থকা মানে আমাৰ দেউতাই মানে পালন কৰি থাকোঁতে বাবাজনক যেনেকুৱা পৰিৱেশ এটা আছিল, সৰু সুৰাকৈ আছিল, এতিয়া সমূহীয়া হোৱাৰ কাৰণে দেখিবলৈ ভাল হৈছে, উন্নতও হৈছে। বহুত সুন্দৰ এটা পৰিৱেশ পাইছোঁ। যি কি নহওক, আমাৰ মানে বাবাজনৰ প্ৰতি বহুত মানে আন্তৰিক মানে কি ক'ম আৰু, ভক্তি মানে বুকুত আছে আৰু ক'ব গ'লে। আপোনালোকে দেখিছে যে সৰুকৈ যে দেখিছে মন্দিৰভাগ, সেই মন্দিৰভাগে হৈছে মানে পানীত উটি অহা মন্দিৰভাগ। তাৰ পাছৰ পৰা ইজন সিজনে দান বৰঙণিয়ে এতিয়া গোটেই মন্দিৰভাগ মানে ভৰি পৰিছে। আৰু দেখিবলৈ ভাল হৈছে, ধুনীয়াকৈ সজাই পৰাই ৰাখিছে। এতিয়া উমানন্দ ধাম বুলি ক'লে গুৱাহাটী উমানন্দ ধামে এয়াৰ মানে উমানন্দ ধামে একেবাৰে মানে মিলা প্ৰীতি হৈ গৈছে, মানে বৰাবৰ হৈ গৈছে। আগৰ উমানন্দ ধাম হৈ থকা নাই আৰু। মানে বিলৰ মাজত যিটো এখন বোকা বিল হয়, বোকা বিলৰ মাজত যিটো মানে হেৰি হৈছে। আৰু আগতে ইয়াত যে এতিয়া ইমানবোৰ পিত যে দেখিছে, ইয়াত মানুহে এতিয়া আজিকালি খেতি কৰিব এৰিছে। কিন্তু আগতে এই পিতবিলাক যে মেটেকাবিলাক গুচাই গুচাই সকলো মানুহে প্ৰায় মানুহে ইয়াত খেতি কৰে। সেই কাকাই মানে মন্দিৰভাগ মানে পূজা পাতল কৰি ৰখালে। তাৰপাছত বহুত বছৰ এনেকৈয়ে গ'ল। তাৰপিছত মানে ককাৰ মৃত্যু হোৱাৰ পিছত আমাৰ দেউতাই পালি এনেকৈয়ে ধৰক আমি নিজাববীয়াকৈ চলাইছিলোঁ। বহুত বছৰ হ'ল, 10-12 বছৰ আগত আমি এতিয়া বহাগ মাহত টকৰা চৰাই বুলি কয় যে, ধান খাবলৈ আহে টকৰা চৰাই, খেদো। স্কুলৰ পৰা আহি পেলাই মা ইয়াতে থাকে। আৰু ইয়াত তিয়ঁহ খেতি কৰে কিছুমানে। ইয়াত বহুত খেতি কৰেতো মানুহবিলাকে, আজিকালি খেতি কৰিব এৰিছে। এইটো কিন্তু বেয়া কাম কৰিছে। আমাৰ অসমীয়া মানুহবোৰে খেতি কৰিব প্ৰায় বাদ দিছে। মানুহবোৰে খেতি পথাৰ কৰিবলৈ এলাহে কৰা হৈছে নেকি। চৰকাৰে তাতে ফ্ৰী চাউল দিছে, সেইটো কাৰণেই নেকি। বন্ধুসকল আপোনালোকে আহিবচোন, এই মন্দিৰভাগ চাবহি। মনৰ কামনা পূৰ হয় এই মন্দিৰভাগলৈ আহিলে। এই মন্দিৰভাগৰ নাম হৈছে ত্ৰিনয়ন মনস্কামনা উমানন্দ ধাম। এই বোকামুখ খন্দাজনত আছে। এইখন বোকামুখ বুলিয়ে কয়। আৰু এখন হৈছে বোকা বিলখন, 12 বজাৰ বোকা বিলখন এখনেই হয়। আৰু আপোনালোকে আহিলে আহিব পাৰে। ধুনীয়া বাবাভাগ আছে, সেৱা পূজা কৰিব পাৰে, মনৰ কামনা পূৰ হয়।
আপোনালোকে নামভাগ চাওক, ইয়াতে নাম ধুনীয়াকৈ লিখা হৈ আছে, আপোনালোকে চাওকচোন নামভাগ। ত্ৰিনয়ন মনস্কামনা উমানন্দ ধান বোকামুখ খন্দাজনত আছে ওম নম শিৱায়। এইটো হৈছে মন্দিৰভাগ, আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ ভিতৰখিনি। কৃষ্ণ প্ৰভু কৃষ্ণ, এ চাওক প্ৰভু। এইটো হৈছে মন্দিৰভাগ, গেটখন মাৰা হৈ আছে যিহেতু। একে পুৰণা মন্দিৰ ভাগ হৈছে এই ভাগ, বাবা ভাগ হৈছে। এই ভাগে হৈছে একেবাৰে পুৰণা মন্দিৰভাগ, যি ভাগ মানে বোলে পানীত উটি আহিছিলে বানপানীত, সেই ভাগে হয়। বন্ধুসকল, এয়া মানুহজনে সেৱা এটা জনাইছে আৰু ময়ো এয়া সেৱা জনাইছোঁ। কৃষ্ণ প্ৰভু, নমো নাৰায়ণ কৃষ্ণ।